বৰগুজি ৰাইজগৰাহে 56 সংখ্যক আমি পূজা পালন কৰি আছোঁ আৰু অনুষ্ঠানৰ ভিতৰত যিখিনি আমাৰ মাংগলিক কাৰ্যসূচী আছে আগৰ পৰা যি হিচাপে অনুষ্ঠান পৰিৱেশন কৰি আছে সেইটো হিচাপত আমাৰ গোটেইখিনি কাৰ্যসূচী ৰখা হৈছে আৰু আজি ৰাতি এইটো আমাৰ সামৰণি পৰিব। কেইদিনীয়া কাৰ্যসূচী? আমাৰ টোটেল 3 দিনীয়া। আপোনালোকৰ ইয়াতে দেওধা কিমানজন আহিছিলে? প্ৰায় 20 জন। ইয়াত কিমান মহিলা? আমাৰ ইয়াতে মহিলা নাই, গোটেইখিনি পুৰুষেই। কাৰ্যসূচী দেওধা আমাৰ নাচিয়ে থাকিব 8:30 বজালৈ। 8:30টাৰ পৰা আমাৰ আৰতি হ'ব। আৰতিৰ পৰা আৰু চকী দেওধা নাচ চলিব। চলি ৰাতি ঠিক 12টা-1টা মানলৈ দেওধা নাচ পৰিধান হৈয়ে থাকিব। তাৰপিছত চকী পৰা কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত আমাৰ প্ৰতিমা বিসৰ্জন। প্ৰতিমা বিসৰ্জন আমি প্ৰতিমা বিসৰ্জন মানে প্ৰত্যেক বছৰে আমি প্ৰতিমা বিসৰ্জন নিদিওঁ। এই প্ৰতিমাখন অহা বছৰলৈ আমি তাত ৰাখিয়ে থওঁ। দুলনি আমি ঘৰলৈ লৈ যাওঁ, গতিকে তাত ঘৰলৈ স্থাপিত কৰিম দুলনিবিলাক। আৰু এই প্ৰতিমাখন অহা বছৰ যিদিনা আমাৰ পূজা বহিব, বেলবৰণ হ'ব, সেই বেলবৰণৰ দিনা আমি ব্ৰহ্মপুত্ৰ নৈত পঠুৱাই দিম। মানে এইদিন আপুনি যোৱাবাৰৰ প্ৰতিমাখন এইবাৰ হয় হয়। এই পৰম্পৰা কেতিয়া পৰা? এইটো প্ৰায় আজি 10 বছৰৰ পৰা এইটো হ'ল। 10 বছৰৰ পৰা হৈছে ব্ৰহ্মপুত্ৰত দিয়া, কিন্তু আগত আমাৰ বাটাৰী নদীত দিয়া আছিল। এতিয়া কাৰ্যসূচীটো বহলভাৱে হৈ আছে। বহুত মানুহ আহে প্ৰতিমা বিসৰ্জনৰ সময়ত, বহুত ধৰণৰ মানুহ আহিব, গতিকে যথেষ্ট মানুহ বিসৰ্জনৰ সময়ত থাকে। আপুনি এই শক্তি বিসৰ্জনৰ লগত কেতিয়াৰ পৰা জড়িত? মই ক্লাছ 8ত পঢ়ি থকাৰ পৰা জড়িত, সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ, সৰুৰ পৰাই আছোঁ। আপুনি জনাত এই শক্তিপীঠত মনসা মন্দিৰৰ যি শক্তিপীঠখন এইবোৰ কিবা অলৌকিক ঘটনা আপুনি জানে? অলৌকিক ঘটনা আমি ককাহঁতৰ পৰা শুনিছিলোঁ যে আমাৰ ইয়াত আই গখনি ওলাই দেখা দিয়ে আৰু ইয়াৰ পৰাই ঘৰত উঠি ভগৱতী আমাৰ গাঁৱলৈ যায়, জুনজুনি বজাই যায় আৰু তাত আমাৰ নামঘৰত প্ৰৱেশ কৰে। গতিকে আমাক এইটো পৰম্পৰাগতভাৱে ককাহঁতৰ পৰা শুনি আহিছোঁ। কিন্তু আৰু ইয়াৰ মন্দিৰটোত যথেষ্ট প্ৰমাণ পাই আছে। ৰাইজে আমাক আহি পেলাই অৱগত কৰায় যে মাৰ ওচৰত যিটো বিচিৰে সেইটো কোৱা বুলি কয়। সেইটো ভক্তপ্ৰেমিক ৰাইজে গম পাব আৰু আমি তেখেতসকলৰ পৰাও আমি গম পাওঁ, অৱগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।